নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ অধিক বৃদ্ধি পাব দৰমহা, কিন্তু ইয়াতে কিছু প্ৰব্লেম আহিব। এই প্ৰব্লেমখিনি আপোনালোকক ইয়াতে উপস্থাপন কৰিব যত্ন কৰিম আৰু আপোনালোকৰ ৰায়ৰ লগতে মই ইয়াত ব্যক্তিগত কিছু অভিমত ব্যক্ত কৰিবলৈ যত্ন কৰিম। আগন্তুক পঞ্চায়ত নিৰ্বাচনে পিছুৱাই দিব নেকি অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ দৰমহা সংক্ৰান্তীয় সকলো কাম কাজ? কোন ৰাজ্যৰ সমান দিব দৰমহা নে পূৰ্বৰ প্ৰস্তাৱ মতে দৰমহা দিব? কিন্তু পূৰ্বৰ প্ৰস্তাৱৰ পৰা চৰকাৰে ফালৰি কাটি যাব নেকি? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে অধিক বৃদ্ধি কৰিব অসম চৰকাৰে দৰমহা, আৰু এয়া আপুনি অহা অক্টোবৰ মাহত এই তথ্যখিনি আপুনি লাভ কৰিব। ৰাজহুৱা ঘোষণা আপুনি লাভ কৰিব আৰু এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব। গতিকে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে অধিক পৰিমাণে দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, আৰু সেয়া কেতিয়া কাৰ্যকৰী হ'ব? 2 অক্টোবৰত যদি ঘোষণা কৰা হয়, তেতিয়াহ'লে সেই দৰমহাখিনি কেতিয়ালৈ কাৰ্যকৰী হ'ব পাৰে? আৰু নিৰ্বাচনী আচৰণবিধি বা নিৰ্বাচনী কাম কাজে আপোনালোকৰ দৰমহা সংক্ৰান্তত যি কাম কাজ সেইখিনি পিছুৱাই দিব নেকি? যদিও অক্টোবৰ মাহত ঘোষণা কৰা হ'ব, ইয়াৰ পিছতো এই কামখিনিত কিছু প্ৰাসংগিক কাম থাকে, আপোনালোকে গম পায়। দৰমহাটো আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছতে এইখিনি কিন্তু এক্সিকিউট হওঁতে সময় লাগে, যাৰ কাৰণে দৰমহাখিনি কোন মাহৰ পৰা এক্সিকিউট হ'ব সেইখিনি তাৰ ওপৰতহে নিৰ্ভৰ কৰিব যে নিৰ্বাচনী আচৰণবিধি বা নিৰ্বাচনৰ বতৰৰ আগমুহূৰ্তত যদি আপোনালোকৰ সেইখিনি কাৰ্যকৰী হৈ যায়, তেতিয়াহ'লে কিন্তু যথেষ্ট সকাহ পাব। নহ'লে কিন্তু নিৰ্বাচনৰ পিছ মুহূৰ্তলৈকে আপুনি ৱেইট কৰিব লাগিব। আপোনালোকৰ দৰমহা কিমান ধাৰ্য কৰা হ'ল সেইখিনি কাৰ্যকৰী হ'বৰ বাবে আপুনি ৱেইট কৰিব লাগিব। তো যিকেই নহওক বন্ধুসকল, সেইখিনি সময়ৰ অপেক্ষা থাকিব। আমি সময়লৈ অপেক্ষা কৰিব লাগিব। কোন পৰ্যায়ত কোনখিনি কাম কোন সময়ত হৈ উঠে আমি সেইখিনিলৈ ৱেইট কৰিব লাগিব। তো ইয়াৰ পিছতে আহক বন্ধুসকল, অন্যান্য ৰাজ্যৰ তুলনাত অসম অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা সম পৰ্যায়ৰ হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। কিমান পৰিমাণে দৰমহা দিব যদিও এই প্ৰশ্নটো সোধা হৈছিলে, কিন্তু ইয়াৰ উত্তৰত পোনপটীয়া উত্তৰটো বিভাগীয় মন্ত্ৰীগৰাকীয়ে দিয়া নাই। তেখেতে এই তথ্যখিনি সদৰি কৰিছে যে বেলেগৰ দৰে বা বেলেগতকৈ অলপ বেছি পৰিমাণে দৰমহা অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীক প্ৰদান কৰা হ'ব। আৰু এইটো বেলেগতকৈ মানে আমি এইটোৱে বুজিব লাগিব যে বেলেগ ৰাজ্যবিলাকৰ কথা ইয়াতে হয়তো ক'ব বিচাৰিছে। তো বেলেগ ৰাজ্যবিলাকত যদি দৰমহা বেলেগ ৰাজ্যবিলাকৰ দৰে যদি অসমত দৰমহা বৃদ্ধি কৰে, সেয়াও কিন্তু আপোনালোকৰ কাৰণে কম নহ'ব, কিয়নো বিভিন্ন ৰাজ্যত ইতিমধ্যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিছে। সেই অনুপাতে যদি দিল্লী গভৰ্ণমেণ্টৰ দৰে আপোনালোকক দৰমহা প্ৰদান কৰে, তেতিয়াহ'লে একোগৰাকী কৰ্মীৰ দৰমহা হৈ যাবগৈ 12,000 প্লাছ। তো এই ক্ষেত্ৰত যদি পূৰ্বৰ দৰে দৰমহাখিনি পূৰ্বৰ প্ৰস্তাৱ মতে কাৰ্যকৰী কৰে, তেতিয়াহ'লে আপোনালোকৰ একোগৰাকী কৰ্মীৰ দৰমহা হ'ব পাৰে 10,000 বা 10,000 প্লাছ। কিন্তু যেতিয়াই পূৰ্বৰ প্ৰস্তাৱৰ কথা সোধা হয়, পূৰ্বৰ প্ৰস্তাৱৰ কথা মনত পেলাই দিয়া হয় বিভাগীয় মন্ত্ৰীক বা বিভাগীয় কৰ্তৃপক্ষক, তেতিয়াই ইয়াৰ পৰা ফালৰি কাটি আহে। ইয়াৰ পৰা আপুনি এইখিনি জানিব পাৰিছে বা বুজিব পাৰিছে নেকি? ইয়াৰ পৰা আমি এইখিনি অনুমান কৰিব পাৰোঁ নেকি যে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যি পূৰ্বৰ প্ৰস্তাৱ আছিল, সঞ্চালকালয়ে যি পূৰ্বৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল, সেই প্ৰস্তাৱ অসম চৰকাৰে কাৰ্যকৰী নকৰিব। এই সংক্ৰান্তত আপোনাৰ কি অভিমত? ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি অৱশ্যেই জনাব। আপুনি পূৰ্বৰ প্ৰস্তাৱ সংক্ৰান্তত কাৰ্যকৰী কৰা সংক্ৰান্তত কিমান দূৰ আশাবাদী আপোনাৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।